দৰ্শকসকল, আজি ৰঙালী বিহু আৰু সকলোকে এই আবেলি সময়ত ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি আমাৰ মিচিং পৰম্পৰাগত গাহৰি মাংস, ঠিক গাহৰি মাংস আৰু এইফালে লাও পানী আৰু এইফালে ভাত। মই ভাতটো অলপ পিছত খাম। এইফালে ভাজি আছে আৰু নেমু টেঙা আছে, জলকীয়া বাৰু আনিবলৈ দিম। প্ৰথমতে গাহৰি মাংসটো খাম। তাৰমানে গাহৰি মাংসটো এই লাও পানীৰ লগত মিচিংসকলৰ জাতীয় পৰম্পৰাগত খাদ্য বুলি ক'লে আপোনাৰ আমাৰ পূজা কৰোঁতেই লাগে লাও পানী লাগিব, আপং বুলি কয় যোনটো আমাৰ ভাষাত। আৰু এইফালে খাই আছোঁ আপং, আৰু এইফালে খাই আছোঁ আপোনাৰ গাহৰি মাংস টেঙা দি বনাইছে। কিবা টেঙা আৰু কিছুমান অলপ এনেকুৱা পাত, কিবা কিবি পাত, এইটো মানে নামখিনি মই ভালকৈ ইমান নাজানো বাৰু। মই গাহৰি মাংস ইমান বনাই খাম, দেখাই দিয়া ওচৰলৈ চাওক। গাহৰি মাংসৰ লগত লাও পানীটো মেইন। খুব ধুনীয়াকৈ খাই আছোঁ, একদম মানে খুব ভাল লাগিছে। তাইতো আহিছে বিহু বুলি। গাহৰি মাংস খাবা নেকি? আচ্ছা, গাহৰি মাংসটো মই ইমানটো শেষ কৰিব নোৱাৰোঁ, অকণমান দি দিওঁ ন। টেঙাৰ লগত গাহৰি মাংস খাই খুব ভাল লাগে। আৰু একদম মানে গাহৰি মেইন, বাকী যি মোৰ বেলেগ মাংস ভাল নালাগে, গাহৰিটো খাবই লাগে। একদম মানে যিমান পাৰোঁ খাওঁ, বাকী এইবিলাক মাছ আছে এইবিলাক মোৰ ভাল নালাগে, গাহৰিটো মেইন। আৰু গাহৰি খাই গাহৰি নিচিনা একদম মানে ধুনীয়া লাগিছে। আৰু এতিয়া মানে লাও পানীটো বহুত প্ৰায় এমাহৰ লাও পানী মোৰ মানুহজনী বনাই থৈ দিছে, তাইকো ধন্যবাদ। কিন্তু তাইতো এই চব নিৰামিষ খায়, তথাপিও মোৰ কাৰণে বনাইছে, তাইকো একদম বহুত ধন্যবাদ দিছোঁ দেই, ভাল লাগিল। ঠিক একদম বহুত স্পেচিয়েল খানা। আপংটো খোৱা হৈ গ'ল, এতিয়া আছে মেগীও আছে লগতে, মানে খানা একদম মজা চাব পাৰে। এইফালে আছে গাহৰি মাংসৰ পিচ, মানে খালে ভালকৈ খাম, নখালে মানে নাখাম আৰু এই চব। কিন্তু বিহু মানে ইমান খাচ আগৰ নিচিনা নহয়। বিহু বুলি ক'লে আগত নাচি বাগি এই চিষ্টেম নাই। আজিকালি মানুহখিনি যিমান মানে এইবিলাক আগৰ সাংস্কৃতিখিনি পাহৰি গৈছে, কিন্তু বিহু নিচিনা লগা নাই। তথাপিও কি কৰোঁ বুলি ঘৰতে আপং আৰু গাহৰি মাংসৰ লগতে আজি মাৰি দিছোঁ আৰু বহুত ভাল লাগিছে।